চাই দিম দিয়ক, অলপতো সামাজিক সমস্যা আছে, আমি কৰিও আছোঁ আৰু কৰিম। ছাৰ সেইদিনা যিহেতু কৈছিলে আপুনি নাজিৰা বিধায়ক ভেঞ্চাৰ বিধায়ক বুলি কৈছিলে, ছাব্বিছত তেওঁ কি কৰিলে? কোন নাজিৰা MLA-টো বৰ্তমানৰ MLA ধৰণৰ নহয়তো, খালি চিঠি লিখি থাকে। আৰু আজিকালি মানুহেতো চিঠি নপঢ়ে, সৰু সৰু মেছেজ পঢ়ে, তেওঁ তিনি পেজৰ চিঠি লিখি দিয়ে। গতিকে আমিও ব্যস্ততাৰ মাজত তলত দি দিওঁ, তাতকৈ হোৱাটছআপত দুটা শব্দ লিখিলে হৈ যায়, কামটো হৈ যায়। আজিকালি ইভেন নতুন ল'ৰা ছোৱালী যে প্ৰথমবাৰ প্ৰেম হয়, তাতো আজিকালি চিঠি নিলিখে, হোৱাটছআপে দিয়ে। কোনোবা ৱেবছাইট আজিকালি দিনত চলাই নেকি? আজিকালি এপ চলায়, ৱেবছাইট চলাই জানো? গতিকে কংগ্ৰেছ কিমান পুৰণা, আজিৰ দিনত আপোনালোক কোনে ৱেবছাইট চাই মোক কওকচোন? সকলোৱেতো এপ চাই। গতিকে কৰিব লাগিলে এপ কৰিব লাগিছিল, হোৱাটছআপটো যোনে ৱেবছাইটটো যোনে তোনে সোমাব পাৰে, হয়নে হয়? হৈ যাব গোটেইখিনি। ধোদৰ আলিটো আমি কমপ্লিট কৰিম। বহল লাগে, ঠিক আছে। মই চাওঁ যদি হাইৱেক দিব পাৰি ধোদৰ আলিটো, তেতিয়া বহুতখিনি সুবিধা হৈ যাব। মুখ্যমন্ত্ৰীগৰাকী ইমান এনাৰ্জেটিক কেনেকৈ থাকিব পাৰে? আপোনালোকক দেখা পাই থাকিলে এনাৰ্জি পাই যাওঁ, এনাৰ্জি হৈ থাকিলে ভাল। তাত অলপমান মানে আৰু অলপ তাত বেটাৰ কৰিব লাগিব, আৰু গাহৰিৰ সংখ্যাটো কম আছে। অলপমান ওচৰ চুবুৰীত আমি কিছু গাহৰি খেতিয়কো নিৰ্মাণ কৰিব লাগিব, মোৰ এইটো প্লেনত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।